কোন জিনিস 17 বছর এতে দেখাইছে? দেখাও 17 বছর। যে আমরা যে জয়েনিং হলাম, আমার এই পার্টি হচ্ছে ট্রেক্টর পার্টি। আমার উদ্দেশ্য লক্ষ্য এটা বাঁচি রাখা লাগবে। আমার প্রার্থী প্রমোদ স্যার জিন্দাবাদ জিন্দাবাদ। এই তুলসী বিলে 20 জন মানুষের খাগড়ামা মহিলার নেতৃত্বে গুলিয়াই যেটা মারা হয়েছিল, আজকে লাফি এখন ভালে প্রমোদ সারা হাতে আমি শান্তি পাইছো। আমার টাকা পয়সা না লাগে, আমার শান্তিহে লাগে। खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउटिउब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोरा आंनि चेनेलाव गोदानै फैदों नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे लाइक शेयार कमेन्ट खालामनो दाबाव लोगोसे बेल बटनखौ थुनानै लानो दाबाव जाहाथे नोंथांमोननाव सिगांग्रो नटिफिकेशना थाङो। खुलुमबाय। কোন জিনিস 17 বছর এতে দেখাইছে? দেখাও 17 বছর ধরে যে বাঙালদোবা থেকে ভোট দিছুন, কোনটা জিনিস দেখাইছে? ওর মুখর সামনে কম, ওই এতে আইলে কেউ মুখর সামনে কম যে তোর থেকে 5 টাকা খাইছুন না কি করছুন? তুই এই 17 বছর ধরে রাজনীতি করে গেছিস, কোন জিনিসটা আমার বাঙালদোবা করছে? দেখো 17 বছর আর কোন একটা আর ওর বেচাকিনি কি? এই মানুষ যাব 5 টাকা দিব 10 টাকা দিব, এটা ওর রাজনীতি। এইটা রাজনীতি করে আর না চলে, এইটা রাজনীতি করে আমি আর ভোট না দিই। প্রত্যেক রাইজে এটা যে ধনুষরে ভোট দিবে না, এই কথা ধনুষরে একটা ভোটও দিবে না। কিন্তু ফেরাঙ্গা সারেক আমার এই সমষ্টি দ্বারা আমি কমপ্লিট ফেরাঙ্গা সারেক ভোট দিই, কমপ্লিট ফেরাঙ্গা সারেক ভোট দিই আমি। কি কারণে? আমার ভোটটা নিয়ে আগে ধুবড়ী ডিস্ট্রিক্ট এমপি এমএলএ ভোট নিয়ে ভাগে গেছে, আমার কাম করে নাই। আজকে ভিডিসি কাটে নিয়ে আইছে, হাগরামা পারি ভোট নিয়ে কোনো একটা কাম আমার করে নাই। যদি আঙ্গরে ফেরাঙ্গা সার দ্বারা এর মতন সলিড মানুষ কোকরাঝারের ভিতরে নাই, অধিক বাদ দাও, এই ফেরাঙ্গা সারের মতন মানুষ কোকরাঝারের ভিতরে নাই, সলিড মানুষ। করে আনি দিবে আমার বাকি বড় ভাইয়েরা। এটা আমরা আশা করবো আমরা সরকার হওয়ার পরে ইয়েতে যদি ইনকেস আইসে আমার ভাগ্য তো পামো, ইনশাআল্লাহ পামো। আমার একমাত্র লক্ষ্য হল কি যে আমরা আজকে একটা ফ্যামিলি হয়ে গেলাম। আমার উদ্দেশ্য লক্ষ্য যে আমরা যে জয়েনিং হলাম, আমার এই পার্টি হচ্ছে ট্রেক্টর পার্টি। আমার উদ্দেশ্য লক্ষ্য এটা বাঁচি রাখা লাগবে। আমার প্রার্থী 1 নম্বর বছর থেকে আমরা জিতে পাই, এটা আমার উদ্দেশ্য লক্ষ্য। প্রমোদ বড় জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। পাল্টু নেপালী বস্তি আমাৰ সকলো মহিলা কমিটি বা সকলো আমাৰ চিন্তিকাতে পাঠটোৰ ৰাইজ সকলো অতি সুখী। আমাৰ ৰুদ্ৰেশ্বৰ এইটো মন্দিৰটো আজি ইমান বছৰ ধৰি এনে আমি গাঁৱৰ মানুহে অলপ অলপ পইচা উঠাই মন্দিৰটো গঠন কৰিছিলোঁ। এতিয়া আমাক প্ৰমোদ ছাৰে ইমান ডাঙৰ এটা দি পিনে আমি অনুদান পাই প্ৰমোদ ছাৰক বহুত বহুত ধন্যবাদ লগতে নমস্কাৰ ক'ব বিচাৰোঁ। আজি আমাৰ ৰাইজ সকলো ৰাইজৰ মানুহ সুখী, অতি সুখী। আৰু প্ৰমোদ বৰৰ দৰে আমাৰ আকৌ 2025 অহা ইলেকশ্যনত আৰু ভোটত জিকি আকৌ চৰকাৰ কৰি দিয়ে, আমি এইটোৱে ক'ব বিচাৰোঁ। প্ৰমোদ ছাৰ জিন্দাবাদ জিন্দাবাদ, প্ৰমোদ ছাৰ জিন্দাবাদ জিন্দাবাদ। UPPL লং লিভ লং লিভ লং লিভ, UPPL লং লিভ লং লিভ। আমি টিক্কাই ৰুদ্ৰেশ্বৰ শিৱ মন্দিৰ কমিটিৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ UPPL চৰকাৰক, কাৰণ আমাৰ এই মন্দিৰটো ভাঙাচিৰা অৱস্থাত আছিল। আজি UPPL চৰকাৰে আমাক 2 লাখ টকাৰ ডনেশ্যন চেক প্ৰদান কৰিছে, সেইকাৰণে এই চৰকাৰলৈ আমি অশেষ ধন্যবাদ। আৰু ভৱিষ্যতে 2025ত আকৌ UPPL চৰকাৰ যাতে আহে, এইকাৰণে আমি ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। 25 চনত আকৌ UPPL চৰকাৰ আহি আমাৰ শ্ৰী প্ৰমোদ বড়ো ছাৰে যে আকৌ ঠিক হ'ব পাৰে, এইলৈ আমি ছাৰলৈ অশেষ ধন্যবাদ। নেতৃত্বে এই তুলসী বিলে 20 জন মানুষের খাগড়ামা মহিলার নেতৃত্বে গুলিয়াই যেটা মারা হয়েছিল, আজকে লাফিকুল ভাইকে যে মারা হয়েছিল, ওই মানুষটা যদি আসে অশান্তি আসবে। আমরা শান্তি চাই না, অশান্তি চাই। আজকে প্রমোদ বড়ো সাহেব আমাদের মুসলমান জাতির জন্য 5টা ডিস্ট্রিক্টে
5টা হজ ভবন নির্মাণ করার যেটা প্রতিশ্রুতি দিয়েছে, এটার জন্য আমরা খুশি হই নাই? এবার খুশি হয়েছি না নাই? এটা আমাদের জাতীয় অ্যাচিভমেন্ট, আমরা অ্যাচিভ করেছি। কারণ অন্য অন্য রাজনৈতিক দলেরা আর বিগত দিনে, বিগত 17 বছরে হাগ্রামা মহিলারে এই মুসলমান জাতিটাকে লেট্রিং এর লুটার মতো করে ব্যবহার করেছে। কথা কোন ঠিক কিনা? যেমন মানুষের হাগা লাগলে লেট্রিং এর যাওয়ার পূর্বে লুটার যেমন মহাব্বত বাড়ে, মায়া বাড়ে, পানি পড়তে দেয় না, যত্ন করে, ঠিক একই রূপ ভাবে ইলেকশনের আগে এই হাগ্রামা মহিলারই মুসলমানের কাছে আইসা চাচা মামা কয়ে গলা পাঞ্জি দিয়ে ধরছে, একসাথে বসে ভাত খাইছে, আর ইলেকশন পার হয়ে গেছে, মুসলমান তার বুগলেও ভিড়তে পারে নাই। কথা কোন ঠিক কিনা? এই লেট্রিং এর লুটার মতো করে ব্যবহার করেছে। লুটার কাম শেষ, লুটা ডেল দিয়ে ফালাইয়া দিছে। আজকে মুসলমান জাতিকে যদি প্রায়োরিটি দিয়েছে, সম্মান দিয়েছে, সেটা আজকে এই বিটিআর এর ইএম রঞ্জিত বসুমতারী সাহেব এবং আমাদের বিটিসির সিএম প্রমোদ বড় সাহেবের নেতৃত্বে। জামাত উলামা কাউন্সিলের স্লোগান এবং ইউপিপিএল দলের মাইনরিটি সেলের আমাদের জাতীয় সেন্টিমেন্ট নিয়ে আমাদের একটাই স্লোগান, আমাদের জাতীয় সমস্যা সমাধান হোক, তার জন্য জীবন যদি দিতে হয় আমরা জীবন দিয়ে দেব। যদি জীবন দিতে হয় জীবন দেব, তবে আমাদের জাতীয় সমস্যা সমাধান হওয়া লাগবে। আজকে আমরা ধন্যবাদ জ্ঞাপন করছি এই বিটিআর এর সিএম আমাদের প্রমোদ বড় সাহেব, আমাদের রঞ্জিত বসুমতারী সাহেবকে ধন্যবাদ জ্ঞাপন করেছি। কারণ আমরা আমাদের মনে আমাদের যা নিড ছিল, যা আমাদের চাওয়ার ছিল, না চাইতেই এরা কিছু না কিছু করে অনেক সংখ্যক কাজ ইতিমধ্যে আমাদের জাতীয় সমস্যা সমাধান করেছে। তার জন্য আমরা ধন্যবাদ জ্ঞাপন করছি। এতিয়া MCLA হৈ আছে, MCLA হ'লেও তাৰ দায়িত্ব আছিল এৰিয়াটো চাবৰ কাৰণত। আৰু এছেম্বলিত যিটো এছেম্বলিতো যাব লাগিছিল, তো মোক কৰিব লাগিছিল আমাৰ জনসাধাৰণৰ কাৰণত, ক'লে যে কোন গাঁৱত কি ধৰণৰ আছে, কোন এৰিয়াটো কি হৈছে, আমাৰ দেৱৰগাঁও 10 নম্বৰ সমষ্টিত। আজিলৈকে আমাৰ ইয়াত একেদিনো কোনোটা গাঁৱত ঘূৰা নাই। কোন গাঁৱত কি ধৰণৰ সমস্যা আছে সেইবিলাক ক'ব লাগিছিল। আৰু এইবিলাক কোৱাৰ কাৰণত এটা তাৰ দায়িত্ব আছিল। দায়িত্ব থকা পৰ্যন্ত এনেহে মুখত কয় মই চব ঠিক কৰিছিলোঁ আগতে কৈ, কিন্তু আগতকো 17 বছৰ চলাইছিল, আমাৰ গাঁৱত কোনোদিনো ঘূৰা নাই। আৰু 17 বছৰ আগত চলাওঁতে এনেকুৱা কামো কৰা নাই। এতিয়া কৈছে বোলে যে এতিয়া ময়ে জিতিম, এতিয়া দেৱৰগাঁও সমষ্টিত মই নিজে জিতিম, মই প্ৰচাৰ নকৰিলেও জিতিয়া থাকিম, এনেকুৱা কৈছিল। কিন্তু এতিয়া কৈছে বোলে UPPয়ে একো কাম কৰা নাই। আমি জানামতে UPPয়ে যিবিলাক মুৰব্বী আছে, MLA ছাৰো আছে এতিয়া বৰ্তমান, লৰেছ ইছলাৰী, সিয়েতো আমাৰ গাঁৱত আহি থাকে। আৰু এতিয়া নতুনকৈ ৰাস্তাটোও দিছে, আৰু কিবা বিগ কেনেল ডমবিলাকো কৰি দিছে। আৰু এতিয়া চুইচ গেটো হৈ আছে প্ৰায় কমপ্লিট, এই কেনেলবিলাকো ঢালাই চলি আছে। তাই এতিয়া ভাল কাম চলি আছে। কিন্তু আগতো হাগ্ৰামা নিজে চিফ আছিল, চিফ থকাৰ সত্ত্বেও 17 বছৰ চলাকতো আমি সেই সময়ত ভোটো দিছিলোঁ, আৰু আমি অনুৰোধো কৰিছিলোঁ আমাৰ এই চুইচ গেটটো হ'ব লাগে। 17 বছৰ পাৰ হোৱাৰ পিছতো একো নকৰিল। আৰু এটা মোৰ ভাল লাগিছে, UPP চৰকাৰে যিখন 2005 চনৰ আইন পাছ হৈছিল ফৰেষ্ট আইন, সেইটো আমাৰ এৰিয়াত মাটিবিলাক পট্টা দিল। কিন্তু হাগ্ৰামা 17 বছৰ চলাৰ কাৰণে ইয়াৰ আগতেও আইনটো পাছ হৈছিল, তথাপিও নকৰিল। আৰু এটা মোৰ মতে আৰু কি, আৰু যদি যিখিনি কাম কৰিছে আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ আমাৰ UPP চৰকাৰক। বোলে এই চৰকাৰ ভাল কাম কৰিছে। আৰু আমাৰ এৰিয়াটো কিছুমান অৰুণোদয় পাইছে, প্ৰায় আমাৰ BCDCত প্ৰায় 400 মান অৰুণোদয় আঁচনিটো মান্থলি 1250 কৰি পাই আছে। আৰু কিছুমান এই যে বিধৱাবিলাকো 25,000 কৰি এককালীন এটা দান পাইছে। তাইখিনিয়ে আমাৰ মতে এই হাগ্ৰামা এতিয়া কোনো মতে জিতিব নোৱাৰে আৰু একো কাম কৰিব নোৱাৰে, খালি এনেহে মুখ দিয়ে লেকচাৰ মাৰি থাকে। আৰু কোনো এটা গাঁৱতো ঘূৰি ফুৰি নাই, আজিলৈকে আমাৰ লগতো কথা বাৰ্তা কৰা নাই, কোনো গাঁৱতে এটা মুৰব্বীবিলাকলৈও মাতি আলোচনা কৰা নাই। আৰু যেতিয়া আগতে কৈ BPFৰ মানুহ আছিল, BPFৰ লগতে প্ৰাইমাৰীত আছিল, ব্লকত মেম্বাৰ আছিল, সেইবিলাকতো এতিয়া আমাৰ UPPৰ লগতেহে আহিল। তো গতিকে সেইকাৰণে মই ভাবোঁ এতিয়া হাগ্ৰামাই ইয়াত
দেৱৰগাঁও সমষ্টিত 10 নং সমষ্টিত কেতিয়াও কোনো ধৰণৰ জিতিব নোৱাৰে বুলি মোৰ আশা আৰু কি এইটো দীৰ্ঘ আশা তা মই এইখিনি কৈছোঁ बीटीसी में ऑर्गेनाइज करे प्रमोद बड़ो डांगरिया और उकर नेतृत्व में राहुल जे या सुपर 50 में सेलेक्ट होले उकर लेके राहुल काका ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মই प्रमोद बड़ो का थैंक यू कहे खोजना जे ये रिक्रूटमेंट निकला के सोचलाक जे और ऊपर से मैं यह धन्यवाद देवे खोजन जे सबको सब जाती हूँ रिक्रूटमेंट में फॉर्म फिलअप करके अपियर करे पारबे नोका लेकिन बहुत बहुत धन्यवाद देवा था जे मैं ये सुपर 50 में दे के सिलेक्शन पालो सीट पालो कोचिंग करे कर पाबो नहीं पाबो तो पीछे कर बात लेकिन सिलेक्ट हलो सीट पालो जो कोचिंग करे कर सीट पालो उका लेकिन बहुत बहुत धन्यवाद देवे खोजन जाते कि ये रिक्रूटमेंट के और निकला और हमने कर आदिवासी में ईस्टर्न ईस्टर्न टैलेंटेड स्टूडेंट्स माना है जेन कि अपन टैलेंट के नहीं देख पावें नहीं जान पावें तो वो मन के मैं यह सलाह देख खोजन कि मन जाते कि मन के अपियर करो का और मन भी सीट पाओ का एखन तो कैसन से पाले से आओ बांसबारी बक्सा डिस्ट्रिक्ट नाम के मोर नाम जसपिना हेम्ब्रम मोर आबार नाम मिखेल हेम्ब्रम যিসকল নেতাই বিশেষকৈ বিপিএফ দলৰ মুৰব্বী তথা বিপিএফ দলৰ বৰ্তমান যিকেইজন MCLA আছে বিশেষকৈ ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া বৰ্তমানৰ যিখিনি BTCৰ বাহিৰৰ শোণিতপুৰ জিলা নলবাৰী জিলা আৰু দৰং জিলাৰ যিখিনি গাঁও BTRত অন্তৰ্ভুক্ত হৈছে 2020 চনত যে 27 জনৰ যিটো চুক্তি হৈছিল এই চুক্তিৰ আধাৰত যিখিনি গাঁও BTRত সোমাব লগা আছিল ইতিমধ্যে সোমাল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ চৰকাৰৰ নেতৃত্বত যিখিনি গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছে যিসকল নেতাই প্ৰথমৰ পৰাই BTR চুক্তি BTR একত নামানো বুলি কয় বা BTR চুক্তিৰ কোনো ভেলু নাই বুলি কয় সেইসকল নেতাই মই ভাবোঁ নৈতিক অধিকাৰেই নাই শোণিতপুৰ জিলা বিশ্বনাথ গহপুৰৰ নিচিনা জাগাত গৈ ভোট ভিক্ষা খুজিবলৈ গতিকে তেখেতসকলক ধিক্কাৰ জনাইছোঁ মই মোৰ ফালৰ পৰা গৰিহণা দিছোঁ যে যি নেতাই নেকি BTR একৰ্ডেই নামানে BTR চুক্তিৰ কোনো ভেলুৱে নাই বুলি কৈছে সেই নেতাৰ সেইসকল বহুত দিন হয়তো পাৰ্টি কৰিলোঁ বহুত দিন চেষ্টা কৰিলোঁ কিন্তু আমাৰ দামোগাঁও চিট প্লাছ নাম্বাৰ 2 বগীদাৰা চিট এগুলা কোনো মাটিৰ কাম কাজ কোনোদিনও হোৱা নাই তে এইটো বছৰত আমাৰ UPPL চৰকাৰৰ আমাৰ চৰকাৰ হৈ আমাৰ ধনঞ্জয় বসুমতাৰী যিখিনি কাম কৰিছে আমাৰ মাটিৰ বিষয়ে ভাল কাম কৰিছে আমাৰ মছজিদৰ কাম কৰিছে মছজিদৰ মাটিৰ কাম কবৰস্থানৰ মাটিৰ কাম কৰিছে আমি এইটো কাৰণত আমাৰ ধনঞ্জয় বসুমতাৰী ছাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে UPPL চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ আপোনালোকক কিমান বিঘা মাটি এলটমেণ্ট দিলে আমাৰ 2.5 বিঘা মাটি এলটমেণ্ট হৈছে তাৰে আধা বিঘা হৈছে মছজিদৰ আৰু 2 বিঘা হৈছে কবৰস্থানৰ 17 বছৰত এপ্লাই কৰা নাছিল নেকি এপ্লাই কৰা মানে আমি এগুলা সুবিধাই পোৱা নাই আমাক কোনোদিন কোৱাও নাই আমি সুবিধাও পোৱা নাই কিন্তু এইটো বছৰত হয়তো আমাক কৈছে যেতিয়া আমাৰ UPPL চৰকাৰ আহিল তেতিয়া হয়তো আমাক কৈছে কোৱাৰ পিছত আমি এইটো কৰিলোঁ কৰাৰ পিছত তেওঁলোকে আমাক অধিক সহযোগিতা কৰিছে আৰু তেওঁ নিজে চেষ্টা কৰি নিজে মানে কামটো কৰি দিছে আমাক কিছুমান এইটো ভিডিঅ' চাই কিনে মোৰ ভাল লগা নাই আৰু এইটো BPF পাৰ্টিৰ বিক্ৰম দৈমাৰী ছাৰ মানে এনেকুৱা মহিলা মানুহক সাৱটি ধৰিব নালাগে মানে এনেকুৱা হ'লে সিহঁতে কি চৰকাৰ চলাব তাৰ মহিলাৰ প্ৰতি অলপ দুৰ্বলতা আছে সেইকাৰণে কেনেকে চৰকাৰ চলাব সিহঁতে মহিলা মানুহ সুৰক্ষিত নাই দেখোন যিটো আপোনালোকে সুধিছে মোক এইটো সঁচা সঁচিকৈ 100% কাৰণ চাইকন ছাৰে কিয় নিজিকিব কাৰণ চাইকন ছাৰে আমাৰ এই অঞ্চলৰ কাৰণে যিখিনি কাম কৰি আছে এই 12টা প্ৰাইমাৰীৰ আণ্ডাৰত আমাৰ যিখিনি কাম হৈ আছে চাইকন ছাৰে বহুত কাম কৰি আছে একদম দুখীয়া পৰিয়ালৰ ঘৰত যাই আছে খবৰ লৈ আছে কেনেকুৱা কি প্ৰব্লেম আছে এইবিলাক খবৰ লৈ আছে এতিয়া মানুহৰ কাৰণে যদি মানুহ কাম কৰি আছে মানুহটো আমাক ভোট দিবই 100% এইটো কাৰণ মানুহে আমাক জিকাব আমি যদি দুখীয়া মানুহৰ ঘৰত যাই মানুহৰ কাৰণে যদি আমি কাম কৰি থাকো মানুহ কিয় আমাক নাচাব আমিতো ৰাইজক কোৱা নাই যে আপোনালোকে আমাক পইচা দিয়ক আমি কৈছোঁ আপোনালোকৰ যিখিনি সমস্যা আমাক কওক আমি আপোনালোকৰ হৈ কাম কৰি যাম আপোনালোকে অকল আমাৰ এটা মূল্যৱান ভোটটো আমাক দিব আমাৰ কথা এইখিনি আমি কিয় ভোট নাপাম আমি ভোট 100% পাম আৰু আমি জিকিম এইবাৰ 100% গেৰেণ্টি আছে আমি জিকিম 13 চিৰাঙৰ পাৰফৰ্মেঞ্চ বহুত ভাল এতিয়া পৰিৱেশৰ কথা যেতিয়া আপুনি সুধিছে মই এটা কথা ক'ম বাছুগাৰ ৰাইজৰ বাছুগাৰ কথাই মই কৈ আছোঁ
আজি চাৰি বছৰ চাৰে 4 বছৰ হ'ল কোনোবাই ক'ব পাৰে নেকি হৰতাল হৈছে বুলি একদিনতে? এদিনৰ কাৰণেতো হৰতাল হোৱা নাই আজিলৈকে। কেনেকৈ নহ'ল হৰতালটো? কাৰণ যেতিয়া BPF চৰকাৰ আছিল, আজি হৰতাল, কালি হৰতাল, পৰহি হৰতাল, ক'ত বা মানুহ লৈ যায়, কোনোবা জংঘলত ৰাখিছে, ক'ত বা পুতি ৰাখিছে, ক'ত বা গুলি কৰি মাৰিছে, এইবিলাক আছে নেকি পৰিবেশ? এতিয়া বড়ো অৱৰোধটো এইটো হাগ্ৰামা চৰকাৰৰ 100% এইবিলাক কৰিছে। ইহঁতে ৰাজনীতি কৰিছে, বড়ো অৱৰা কৈ গুলাগুলি কৈ মাৰিছে, এতিয়া মাইনৰিটিৰ লগত মাইনৰিটিক মাৰিছে, এনেকা কৰি হাগ্ৰামা চৰকাৰৰ দিনে এনেকা হৈছে। বেয়া বেয়া কামবিলাক সিহঁতে কৰিছে। আমাৰ চৰকাৰ অহাৰ কাৰণে আজি আমাৰ বড়ো অৱৰৰ কোনো চিষ্টেম নাই, মাইনৰিটিৰ লগত কোনো চিষ্টেম নাই। আমি সকলোৱে এক হৈ কাম কৰি আছো। আজিৰ দিনত আপুনি চাব লাগিব, 2012ত গণ্ডগোল হৈছিল, মাইনৰিটি মানুহক মাৰিছে। এতিয়া সেই গণ্ডগোলৰ পিছত আৰু BTRত কেতিয়াবা গণ্ডগোল হৈছে? হোৱা নাই। কিয় হোৱা নাই? কাৰণ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰত এনেকুৱা কিছুমান ডাইনামিক মানুহ আহিছে।